মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক উদ্যোগী হওঁ আহা এই পাঠটোত টেষ্ট পেপাৰৰ যিখিনি প্ৰশ্ন সেই প্ৰশ্নখিনি মই তোমালোকৰ লগত আলোচনা কৰিম ইয়াৰ প্ৰত্যেকটো প্ৰশ্নই গুৰুত্বপূৰ্ণ তোমালোকে চাই যোৱা দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি তো তোমালোকৰ প্ৰকাশ গোস্বামী তোমালোকে গোটেই প্ৰশ্নটো লিখিব পাৰা সময় কম থাকে যেহেতু অকল নামটো শুদ্ধকৈ লিখিলেও হ'ব শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ নতুন বিষয়টো কি আছিলে নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি এলাহ এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন আমি সেইকেইটা ইতিমধ্যে আলোচনা কৰিছোঁৱে ধৈৰ্য একাগ্ৰতা নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নামনা মনোবৃত্তি এই গুণবোৰৰ প্ৰয়োজন কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোৰ কথাটো কি কোৱা এট ক্ৰিকেট শ্লিপ ক্ৰিকেট ড্ৰিম ক্ৰিকেট ড্ৰিংক ক্ৰিকেট উদ্যোগী হ'ব বিচৰা এজন ছাত্ৰ বা ব্যক্তিৰ বাবে এই বিজ্ঞাপনটো অতি গুৰুত্বপূৰ্ণ নাৰায়ণ মূৰ্তি কোন নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষৰ তথা বিশ্বৰ এজন সফল উদ্যোগী বিজিত ছাৰক উদ্যোগী সম্পৰ্কে কি কথা কৈছিলে বিজিত ছাৰক উদ্যোগীভাৱে কৈছিল যে উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয় প্ৰথম অৱস্থাত উদ্যোগী কি কৰিবলৈ সাজু থাকিব লাগে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব লগতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাৰ বাৰে বাৰে বিফল হৈ কি কৈছিলে টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল মই বিফল হোৱা নাই মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে ই কাম নকৰে চমুকৈ বুজাই লিখা উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান এইটো মষ্ট ইম্পৰ্টেণ্ট গোটেইকেইটা ইম্পৰ্টেণ্ট এইটো সদায় আহে দেই উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান ইয়াৰ অৰ্থ এই যে এজন উদ্যোগী অৰ্থাৎ এণ্টাৰপ্ৰিনাৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ আচলতে সকলোতকৈ সহজ কাম হ'ল এজন উদ্যোগী বা এণ্টাৰপ্ৰিনাৰ হোৱা কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্যোগী হোৱা সফল উদ্যোগী হ'বলৈ কিয় কঠিন এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য একাগ্ৰতা নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নামনা মনোবৃত্তি সকলোৱে গুণবোৰ নাথাকে সেইবাবে সফল উদ্যোগী হোৱাটো বৰ টান বুলি কৈছে এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টা কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে বহুতৰ চাইকেলখনৰ পৰা পৰি হাত ভৰি ছাল বাকলি এৰাই যায় কাৰোবাৰ পৰি হাত ভৰিও ভাঙে যিসকলে ছাল বাকলি যোৱা পাছত বা হাত ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে তেওঁলোক আৰু জীৱনত কোনোদিন চাইকেল চলাব নোৱাৰে যিসকলে ছাল বাকলি এৰুৱাৰ পাছতো চেষ্টা কৰি যায় প্ৰথমে তলত চলাব পৰা হয় তাৰপিছত লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হয় এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম বহুতৰে প্ৰথম বিফলতাৰে এৰি দিয়ে কোনোবাই 3বাৰ বিফল হ'লে এৰি দিয়ে কিন্তু যি এৰি নিদি লাগি থাকে তেওঁৱে এদিন এজন সফল উদ্যোগী হয়গৈ উদ্যোগী কোনসকল ব্যক্তি কোৱা হয় বুজাই লিখা নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিয়ে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়ে একোজন উদ্যোগী বা এণ্টাৰপ্ৰিনাৰ সেই হিচাপত জুবিন পাপনৰ দৰে এজন শিল্পী এখন ৰেষ্টুৰাঁ বা ধাবাৰ মালিক এখন গেলামাল দোকানৰ মালিক নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তি সকলোৱে একোগৰাকী উদ্যোগী ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰে ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক হ'ল নাৰায়ণ মূৰ্তি তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা এণ্টাৰপ্ৰিনাৰ কিন্তু তেওঁ কোনো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিলে কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁ জন্ম হৈছিলে সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ তেওঁ দুবাৰ হেঁপাহ আৰু হাবিয়াস আছিলে ক্ৰমে সেই অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছত তেওঁ চাকৰি ত্যাগ কৰি ছফ্টনিক্স নামৰ এটা কোম্পানী প্ৰতিষ্ঠা কৰে কিন্তু প্ৰতিষ্ঠা কৰাৰ 1.5 বছৰৰ পাছত দেউলীয়া হৈ কোম্পানী বন্ধ হৈ যায় কোম্পানীটো বন্ধ হৈ যোৱা তেওঁ নাৰায়ণ মূৰ্তিদেৱে পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি ইনফোচিছ নামৰ কোম্পানী আৰম্ভ কৰে এই কোম্পানী খোলাৰ বাবে নাৰায়ণ মূৰ্তিক তেওঁৰ পত্নীয়ে 10,000 টকা নিজৰ
সাঁচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে নিজৰ ঘৰৰ পৰা 10,000 টকা মূলধনেৰে আৰম্ভ কৰা ইনফোচিছ প্ৰথম অৱস্থাত বহুতো বাধা ঘাট প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছিল 90 দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিত মুকলি কৰি দিয়া ইনফোচিছ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্তি আৰু তেওঁলোকৰ কোম্পানী পাছলৈ ঘূৰি চাব লগা নহ'ল ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সময়ত মৰাত আজি নাৰায়ণ মূৰ্তি বিশ্বৰ ভিতৰত এজন সফল আৰু নামজ্বলা উদ্যোগী ছাৰ এজন উদ্যোগী হোৱাৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব এইদৰে কোনে সুধিছিল তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব এই কথাটো পিতমে সুধিছিলে তাৰ উত্তৰত শিক্ষকজনে এনেধৰণে কৈছিলে যে তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অৰ্হতা অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই কিন্তু এইবোৰ ব্যৱসায়টো কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয় আনহাতে এখন বিউটি পাৰ্লাৰ মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন টিভি ভাল কৰা দোকান আদি খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু কিমান সহজ নহয় কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা এজন উদ্যোগী হোৱাটো যিমান সহজ সফল হোৱাটো কিমান সহজ নহয় প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ কৰি সকলো কৰিবলৈ সাজু থাকিব লাগে লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে বহুতৰ চাইকেলৰ পৰা পৰি হাত ভৰি ছাল বাকলি এৰাই যায় যিসকলে ছাল বাকলি যোৱাৰ পিছত বা হাত ভৰি ভঙাৰ পিছতো ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে তেওঁলোকে আৰু জীৱনত কোনোদিন চাইকেল চলাব নোৱাৰে যিসকলে ছাল বাকলি এৰাৰ পাছতো চেষ্টা কৰি যায় প্ৰথমে তলত চলাব পৰা হয় তাৰপিছত লাহে লাহে জাপ মাৰি ওপৰত উঠি হাফ পেডেল মাৰি চলাব পৰা হয় আৰু এদিন ফুল পেডেল মাৰি চলাব পৰা হয় লগৰীয়াৰ লগত জোৰেৰে চলোৱা লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম বহুতৰ প্ৰথম বিফলতা এৰি দিয়ে কোনোবাই দুবাৰত এৰি দিয়ে কোনোবাই 3বাৰ বিফল হ'লে এৰি দিয়ে কিন্তু যিয়ে এৰি নিদি লাগি থাকে তেওঁ এদিন সফল উদ্যোগী হয়গৈ এজন উদ্যোগী হ'বৰ বাবে কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই কিন্তু এইবোৰ ব্যৱসায়ত কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয় আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজৰ বা মোবাইল ফোন টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন বৰ্তমান সময়ত তথ্য প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় দি লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময় গতিকে এনেদৰে বিষয় উদ্যোগী হ'ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ইমানখিনি প্ৰশ্ন আলোচনা কৰিলোঁ তোমালোকে ভালকৈ পঢ়িবা প্ৰত্যেকটো প্ৰশ্ন গুৰুত্বপূৰ্ণ ইয়াৰ পিছত আমি বাকীখিনি প্ৰশ্ন আলোচনা কৰিম তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা এটা লাইক কৰিবা নতুনকৈ অহা সকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা পৰীক্ষা সম্বন্ধীয় আগন্তুক 2026 বৰ্ষৰ সকলোখিনি প্ৰশ্নৰ উত্তৰ পাই থাকিবা আৰু তোমালোকে কিবা থাকিলে কমেণ্ট কৰি সুধিবা ধন্যবাদ